হয়, আমি এই মুহূৰ্তত আমি আবেগিক হৈ পৰিছোঁ। বাৰেকুৰি অঞ্চলৰ যুগ যুগ ধৰি সংৰক্ষণ কৰি অহা হলৌখিনি নিজৰ বাৰীখনে একোখন বনাঞ্চল হিচাপে বাৰেকুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে একোজন বন কৰ্মী হিচাপে হলৌখিনি সংৰক্ষণ কৰি আহিছে। অসম চৰকাৰে এই স্বীকৃতি দিছে। এই স্বীকৃতিক আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া জিলা প্ৰশাসনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুগে যুগে বাৰেকুৰি অঞ্চলৰ হলৌ সংৰক্ষণৰ যাত্ৰা, পৰিৱেশ সংৰক্ষণৰ যাত্ৰা এক সোণালী আখৰে খোদিত হৈ থাকিব। সেইকাৰণে আমি চৰকাৰলৈ আমি পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বাৰেকুৰি বাসীৰ কাৰণে এটা গৌৰৱৰ দিন। অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান আজি বাৰেকুৰি অঞ্চলৰ অসম হৈছে বাৰেকুৰি অঞ্চলত যি হলৌ তথা প্ৰাকৃতিক পৰিৱেশৰ যি সজাগতা আৰু সংৰক্ষণৰ কাৰণে সন্মান আগবঢ়াইছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি বাৰেকুৰিবাসী হিচাপে আজি গৌৰৱান্বিত। আমি আশা ৰাখিছোঁ অসম চৰকাৰে এই হলৌ সংৰক্ষণ আৰু সজাগতাৰ কাৰণে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব আৰু এই হলৌ তথা বাঙুৰি মাদং বিলৰ যি পক্ষী আছে গোটেই প্ৰাকৃতিক পৰিৱেশটো আৰু এটা প্ৰাকৃতিক পৰিৱেশৰ পৰা এটা উদ্যোগলৈ ৰূপান্তৰ কৰিবৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি এই মুহূৰ্তত আশা ৰাখিছোঁ।